মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আমাক সুধিয়ে আছিলে যে সংস্কৃতৰ আমি কি চাব লাগিব, সংস্কৃতত আমি বহুত দুৰ্বল, সংস্কৃতৰ আমি ভালদৰে এতিয়ালৈকে পঢ়াই নাই, গতিকে কোনকেইটা পাঠ আমি চাব লাগিব, গ্ৰামাৰ কি চাব লাগিব, আজিৰ এই ভিডিঅ'ত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চিৰিয়েল নম্বৰ 1ত চোৱা দিয়া আছে বৰ্ণ পৰিচয় আৰু পদ পৰিচয়, এই দুটা তোমালোকে ফাইনেলৰ কাৰণে চাব লাগিব। তাৰপিছত বিশেষণ, ক্ৰিয়া, সৰ্বনাম, পদপ্ৰয়োগ এইটো চাবা, ঠিক আছে। এইখিনি তোমালোকে চাব লাগিব 2 নম্বৰত থকাখিনি। তাৰপিছত 3 নম্বৰত থকা এইখিনি চাব লাগিব নীতি শ্লোক, সুভাষিতা নিচ আৰু সিংহ শশক কথা, এইটো তোমালোকে চাব লাগিব দুটা, ঠিক আছে। তাৰপিছত সংস্কৃত ভাষাৰ আধুনিক প্ৰয়োগ, এইটো তোমালোকে চাব লাগিব, আৰু বিহু উৎসৱ এইখিনি তোমালোকে চাব লাগিব। কিন্তু তোমালোকে এই 5 নম্বৰত যিখিনি আছে এইখিনি তোমালোকে কিন্তু চাব নালাগে, ঠিক আছে। তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম আছিল, হাফ ইয়াৰলি যোৱাৰ পৰা তোমালোকৰ কুৱেশ্যন অহা নাই, তোমালোকৰ হাফ ইয়াৰলি যিখন কুৱেশ্যন পেপাৰ আছে সেইখনৰ লগত তোমালোকে মিলাই চাব পৰা। গতিকে এনুৱেল এক্সামৰ কাৰণে তোমালোকে এই দুটা চেপ্টাৰ তোমালোকে চাব নালাগে, এই 4টা তোমালোকে চালেই তোমালোকৰ হৈ যাব। যদি বুজি পাইছা ভিডিঅ' লাইক কৰি দিয়া, আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা, বা সংস্কৃতৰ যদি তোমালোক কিবা নোৱাৰা আছে আমাক কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা, ঠিক আছে। যিকোনো ডাউট থাকিলে সুধিব পাৰিবা। নেক্সট চোৱা গ্ৰামাৰ কি চাব লাগিব। গ্ৰামাৰত চাব লাগিব তোমালোকে অল দ্য গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9 এণ্ড দ্য ফলোয়িং, ইয়াৰে তোমালোকে এইখিনি চাব লাগিব, নৰ, পতি, এইবিলাক ঠিক আছে, লতা, এইখিনি তোমালোকে চাব লাগিব। তাৰপিছত দিয়া আছে তোমালোকে চোৱা, ইয়াতে ধুনীয়াকৈ দি থোৱা আছে নদী, ফল, অস্মত, উষ্মত, এইখিনি তোমালোকে চাব লাগিব। আৰু কমন ভিডিঅ'ছটো মই আপলোড কৰি দিম, তোমালোকে চাই ল'বা। আমাৰ হোৱাটছএপ চেনেলত ভিডিঅ'টো দি থোৱা আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দি থোৱা আছে, এতিয়াই তোমালোকে ফ'ল' কৰা, ঠিক আছে। নেক্সট চাব লাগিব তোমালোকে কনজাংচন, ধাতুচ লাইক ভূ, গম, গম ধাতু, লতি, এনেকুৱা ধৰণৰ তোমালোকে চাব লাগিব। এইকেইটা ধাতু তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে এইখিনি চাব লাগিব, এইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত সন্ধি, স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি তোমালোকে চাব লাগিব। তাৰপিছত টেক্সচুৱেল গ্ৰামাৰ তোমালোকে চাব লাগিব, অৰ্থাৎ কিতাপত থকা যিখিনি গ্ৰামাৰ আছে সেইখিনি গ্ৰামাৰো তোমালোকে ভালদৰে চাব লাগিব। লগতে অকল তোমালোকে যে এইখিনি টেক্সচুৱেল গ্ৰামাৰখিনি চালেই হ'ব তেনেকুৱা নহয়, তোমালোকৰ গ্ৰামাৰৰ কিতাপত নথকা গ্ৰামাৰৰ পৰাও তোমালোকক সংস্কৃত গ্ৰামাৰৰ কুৱেশ্যন তোমালোকক দিব, ঠিক আছে। গতিকে তোমালোকে গ্ৰামাৰখিনিতে বহুতো ছাত্ৰ-ছাত্ৰীৰ প্ৰব্লেম হয় বা নম্বৰ কমকৈ পায়, গ্ৰামাৰখিনি তোমালোকে ভালদৰে পঢ়িবই লাগিব। নেক্সট তোমালোকে চোৱা, ইয়াতে ট্ৰান্সলেশ্যন ফ্ৰম ইংলিছ আছামিজ ইনটু সংস্কৃত, যে অসমীয়া বা ইংৰাজীৰ পৰা তোমালোকক সংস্কৃতত ট্ৰান্সলেট কৰিবলৈ দিব। হয়তো এইবাৰ ওলোটাকৈ তোমালোকক দিব পাৰে, তোমালোক ধৰা সংস্কৃতত তোমালোকক বাক্যকেইটা দি দিব, 2-4টা বাক্য দি দিলে সংস্কৃতত, সেইখিনি তোমালোকে ট্ৰান্সলেট কৰি অসমীয়াত তোমালোকে আনচাৰকেইটা লিখিব লাগিব। তাৰপিছত তেনেকুৱা হ'লে বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুবিধা পায়, কাৰণ সংস্কৃতত যেতিয়া ট্ৰান্সলেট কৰিব লাগে তেতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰে, ফলত নম্বৰটো নাপায়। আৰু চোৱা, ইয়াত ধুনীয়াকৈ লিখা আছে যে কুৱেশ্যনছ ফ্ৰম ইটছ ইউনিট লেশ্যন উইল কেৰি মাৰ্কছ 2 to 10, প্ৰত্যেকটো লেশ্যনৰ পৰা তোমালোকৰ 2ৰ পৰা 10 নম্বৰ তোমালোকৰ পৰীক্ষাত আহিব। যদি তোমালোকৰ কমন ভিডিঅ'ছটো লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি